চৰকাৰী নাৰ্ছৰ এডমিশ্যনৰ এপ্লিকেশ্যন ফৰ্ম আহিছে। ইয়াত অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ বা যিকোনো গাঁৱৰ কেণ্ডিডেট আবেদন কৰিব পাৰিব। অনলাইন এপ্লিকেশ্যন ফৰ্ম আহিছে। অনলাইন ফৰ্ম ফিলআপ কৰি অনলাইন জমা দিব লাগিব। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব কি নাৰ্ছিং কোৰ্চৰ ফৰ্ম আহিছে, লাষ্ট ডেট কেতিয়া, ফৰ্ম ফিলআপ কৰিবলৈ কি পাছ কৰা হ'ব লাগিব, সম্পূৰ্ণ তথ্য জনাই দিয়া হ'ব। এতিয়া মই ভিজিট কৰিছোঁ আমাৰ অফিচিয়েল ৱেবছাইট assamjobupdates.com। যিখন নতুন নোটিছ আহিছে সেই নতুন নোটিছটো প্ৰত্যেক কেণ্ডিডেটক দিয়া হ'ব। এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক পাব। লিংকত ক্লিক কৰিলে এই পেজত ৰিডাইৰেক্ট হ'ব। হোৱাৰ পিছত এই পেজৰ তলত চাব পাৰিব ডিটেইলছ। এতিয়া জনাই দিয়া হ'ব কি নাৰ্ছিং কোৰ্চৰ এপ্লিকেশ্যন ফৰ্ম আহিছে। কোৰ্চৰ নাম হ'ল পোষ্ট বেচিক BSc নাৰ্ছিং। পুনৰ জনাই দিব বিচাৰিছোঁ পোষ্ট বেচিক BSc নাৰ্ছিং কোৰ্চৰ এপ্লিকেশ্যন ফৰ্ম আহিছে। প্ৰাইভেট বা চৰকাৰী কলেজত যদি এডমিশ্যন ল'ব বিচাৰিছে তেতিয়াহ'লে এটা এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব। পৰীক্ষাটো পাতিছে শ্ৰীমন্ত অংগদেৱ ইউনিভাৰ্চিটিয়ে। এই পৰীক্ষা দিয়াৰ পিছতে চৰকাৰী বা প্ৰাইভেট কলেজত পোষ্ট বেচিক BSc নাৰ্ছিঙত এডমিশ্যন ল'ব পাৰিব। ইয়াতে উল্লেখ কৰিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া, মানে কি পাছ কৰা কেণ্ডিডেটে এই এপ্লিকেশ্যন ফৰ্ম ফিলআপ কৰিব পাৰিব। ইয়াতে উল্লেখ কৰিছে 12 পাছ কৰা হ'ব লাগিব। লগতে যিসকল কেণ্ডিডেট GNM নাৰ্ছিং কোৰ্চ কৰিছে, কমপ্লিট কৰিছে, লগতে ৰেজিষ্টাৰ আছে SRNRM, আৰু লগতে কৈছে যে ৰেজিষ্ট্ৰেশ্যন বৰ্ডৰ হ'ব লাগিব। ষ্টেট যিটো নাৰ্ছিং কাউন্সিল আছে সেই নাৰ্ছিং কাউন্সিলৰ হ'ব লাগিব। ইয়াতে উল্লেখ কৰিছে এপ্লিকেশ্যন ফি 1500 অৰ্থাৎ 1500 দিব লাগিব। আদাৰ কেণ্ডিডেট আৰু SC ST বা OBC যিবিলাক কেণ্ডিডেট আছে সেইবিলাক কেণ্ডিডেটৰ 1200 পে'মেণ্ট কৰিব লাগিব। যিটো পোষ্ট বেচিক BSc নাৰ্ছিং আছে কিহত কৰিব পাৰিব ইয়াতে উল্লেখ কৰিছে OT টেকনিক, তাৰপিছত অপথালমিক নাৰ্ছিঙত কৰিব পাৰিব, TB নাৰ্ছিং, সাইকেট্ৰিক নাৰ্ছিং, তাৰপিছত কেঞ্চাৰ নাৰ্ছিং, বহুত আছে ইয়াতে চাই ল'ব। তাৰপিছত ইয়াতে উল্লেখ কৰিছে পৰীক্ষাৰ ডিটেইলছ। MCQ অৰ্থাৎ মাল্টিপল চইচ প্ৰশ্ন আহিব পৰীক্ষাত। 50 মাৰ্কৰ পৰীক্ষা হ'ব। GNMৰ চিলেবাছ চাব লাগিব। GNM ইয়াতে উল্লেখ কৰিছে GNM চিলেবাছ। পৰীক্ষা 2 ঘণ্টা হ'ব। 2 বজাৰ পৰা 4 বজালৈকে পৰীক্ষা হ'ব। আৰু ইয়াতে উল্লেখ কৰিছে ফৰ্ম ফিলআপৰ লাষ্ট ডেট হ'ল 2024 চনৰ জুলাই মাহৰ 15 তাৰিখ। জুলাই মাহৰ 15 তাৰিখলৈকে অনলাইন আবেদন কৰিব পাৰিব। আৰু ইয়াতে উল্লেখ কৰিছে পৰীক্ষা হ'ব জুলাই মাহৰ 28 তাৰিখত। এডমিট কাৰ্ড লাভ কৰিব জুলাই মাহৰ 20 তাৰিখৰ পৰা। এডমিট কাৰ্ডত লিখা থাকিব চেণ্টাৰৰ নাম, কাৰ কোনটো চেণ্টাৰত পৰীক্ষা হ'ব। এডমিট কাৰ্ড যেতিয়াই ডাউনলোড কৰিব তেতিয়াই চাব পাৰিব। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ। লিংকত ক্লিক কৰি আমাৰ হোৱাটছআপ যিটো চেনেল আছে সেই চেনেলত জইন হ'ব পাৰিব, ফ্ৰী জইন হ'ব পাৰিব। তাতে নতুন নতুন আপডেটবিলাক পাই থাকিব। ইয়াতে ডিটেইলছখিনি আছে, চাই ল'ব।